হেল্ল' এভৰিৱান লাইফ উইথ দীপশিখা এণ্ড ফুড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। ৰাতিপুৱা এতিয়া বাজিছে সময় 7:30। মই গা পা ধুই মেলি আজৰি। আজি খোজকাঢ়িব নগ'লোঁ, সদায় যে খোজকাঢ়িব যাওঁ বুলি কওঁ, গ'লোঁ বাৰু, কিন্তু আজি নগ'লোঁ। কালি গৈছিলোঁ, পৰহি গৈছিলোঁ, এইকেইদিন গৈছিলোঁ, কিন্তু ব্লগ দিয়া হোৱা নাছিলে যে, সেইকাৰণে ব্লগত মানে আপোনালোকে দেখা নাই। মই এতিয়া গা পা ধুই মেলি আজৰি হৈছোঁ মানে আজি যাম মন্দিৰলৈ, সাই বাবা মন্দিৰলৈ যাম। বহুত দিনৰ পৰা যামকৈ ভাবি আছিলোঁ, প্ৰায় যোৱা বছৰৰ পৰাই ভাবি আছিলোঁ ডিচেম্বৰ মানৰ পৰা যাম বুলি। সেয়া মিলা নাছিলে, আমাৰ বংশত চোৱা লাগিলে, তাৰপিছত আকৌ ঘৰত দিগদাৰ হ'ল, সেইকাৰণে তাৰমানে সময়টো নিমিলে যে আজি মানে একদম সময়টো মিলাই লৈছোঁ যামেই বুলি। যোৱা সপ্তাহতো জানেনে যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। ছানডে যাম বুলি ভাবিছিলোঁ। 12টা বজাত আৰতি আছে, আৰতি পোৱাকৈ আমি যাম বুলি ভাবিছোঁ। 12টা বজাৰ পৰা আৰম্ভ কৰেতো 12:30 বজাত শেষ কৰি দিয়ে। ইয়াৰ হৈছে আপোনাৰ 9টা ব্ৰত থাকে, সেই ব্ৰতটো সম্পূৰ্ণ হ'লে তালৈ যাব লাগে বুলি কয়। সেইকাৰণে আমি 9টা সম্পূৰ্ণ ব্ৰত যেতিয়া আমাৰ শেষ হ'ল, আমাৰ নৱেম্বৰৰ লাষ্টতে শেষ হৈ গৈছিলে, ডিচেম্বৰত যাম বুলি ভাবিছিলোঁ, তো যোৱাটোতো নিমিলিলে। সেইটো কাৰণে আমি মানে এতিয়া যাবলৈ ওলাইছোঁ। ফেব্ৰুৱাৰী পালেহি চাওকচোন। আজি বৃহস্পতিবাৰ হৈছে, আমি নেক্সট আকৌ ছানডে যাম, মানে অহা ছানডে যাম। আজি ভোগৰ কাৰণে দি থৈ আহিমতো, অহা ছানডে আমি যাব লাগিব। আমাক তাৰপিছতে আকৌ মাতিব ভোগ দিবলৈ বুলি ক'ব লাগে, আৰু সেইটো নিজৰ মনৰ ওপৰত কথা, আপোনালোকে ভোগ দিব বিচাৰে নে নিবিচাৰে। আমি দিম বুলি ভাবিছোঁ, সেইকাৰণে কিবা এটা দি থৈ আহিব লাগিব। নেক্সট সপ্তাহলৈ, নেক্সট ছানডেও যাব পৰাকৈ আমি কিবা এটা দি থৈ আহিম। সেয়াই, এতিয়া মই ওলামগৈ আৰু লাহেকৈ, অকণমান টাইম আছে ওলাবলৈ। 10টা বজাত আহিবতো বেটেৰী, 9টামান বজাত ওলাই মেলি খাই বৈ ৰেডি হৈ দিম আৰু 9টা 9:30 বজাত। এতিয়া প্ৰায় 7:30 বুলি কৈছোঁহে, মই অলপ আগতে 7:30 পাইছোঁ, এতিয়া চাগে 8টা বাজিবই হ'ল হ'বলা। মই বাহিৰত আছিলোঁহি, অলপ খোজকাঢ়িলোঁ। আজি ৰ'দটো কিন্তু আজি টান নহয়, কালি যেনেকৈ টানকৈ ওলাইছিলে যে, আজি অকণমান কুঁৱলী নিচিনা হৈ আছে। ইমান টাইমত বাৰু কুঁৱলী নিচিনা হৈ থাকে, কিন্তু আজি অলপ বেছি যেন পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই অলপ পিছত লগ পাই আছোঁ ৰেডি হৈ। মই ওলাই মেলি ৰেডি, মাও ওলালে, ময়ো ওলালোঁ। এতিয়া যাম আৰু সময় হৈছে 9:20। মই মানে বেলেগ এখন দুপাট্টা লৈ লৈছিলোঁ, এইখনতো ইয়াৰ হয় বাৰু, স্কাৰ্ফ টাইপ, ঠাণ্ডা লাগিব বুলি, কিন্তু নাই, সেইখন ভাল লগা নাই, সেইকাৰণে সেইখন নল'লোঁ। আৰু ৰ'দটো দিছে যেতিয়া অলপ গৰমটো পৰিব যেন লাগিছে। মায়েতো চুৱেটাৰ পিন্ধি যাম বুলি ভাবিছিলে, কাৰণ ৰাতিপুৱা যেনেকুৱা বতৰ কৰিছিলে, অথনিটো আপোনালোকে দেখিছেই। মোৰ আউটফিটটো এবাৰ আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। আউটফিট মানে কি আৰু, ছালৱাৰযোৰ দেখাই দিওঁ বুলি ভাবিলোঁ। এইযোৰ ছালৱাৰ আচলতে গিফ্টেড হয়, মই গিফ্ট পাইছিলোঁ। আজিলৈকে পিছে 2দিনহে পিন্ধিছোঁ। গিফ্ট পোৱা কিন্তু প্ৰায় 2 বছৰ ওপৰ হ'ল, কিন্তু পিন্ধিবলৈ মিলা নাছিলে। মই কাৰণ এইযোৰ মানে য'ত ত'ত পিন্ধি যাবলৈও মন নাযায়, মোৰ বৰ ভাল লাগে, বহুত প্ৰিয় হয় এই ছালৱাৰযোৰ। আৰু চুলিখিনি এনেকেই বান্ধি লৈছোঁ। যাবলৈ ওলাইছোঁ এতিয়া। মই বিন্দি এটা লগাই লোৱা হ'লে ভাল আছিলে ন, কিন্তু বিন্দি নাই মোৰ ওচৰত। এইফালে মা ওলাইছে। মন্দিৰ ভাগিলে যাওঁতে এনেকৈ য়েল্ল' বা অৰেঞ্জ কালাৰ পিন্ধিবলৈ পালে ভাল লাগে, কিন্তু মোৰ তেনেকুৱা কালাৰ নাছিলে, সেইকাৰণে এইযোৰ পিন্ধি ল'লোঁ। ৰ'দটো একদম পূৰা ধুনীয়াকৈ দি আছে। আজি কাপোৰ ধোৱা বতৰ নিচিনাহে লাগিছে এতিয়া দেখিবলৈ, কিন্তু ৰাতিপুৱা আকৌ কাপোৰ ধুবই নোৱাৰি নিচিনা। বেটেৰী আহিলে আমি যাওঁ। আমি ওলাওঁতে মেলোতে প্ৰায় 9:30 মানেই হ'ল। আমি 10টামান বজাত যাম বুলি ভাবিছিলোঁ, কিন্তু বেটেৰীখনক ক'লোঁ যে আমাৰ হৈ গ'ল, আপুনি আহে যদি আহিব পাৰে। তেওঁ আমি সোনকালে মাতি দিয়াৰ কাৰণে ভালেই পালে, কাৰণ তেওঁৰ স্কুল ডিউটি থাকে। ডিউটি থাকিলে অলপ দেৰি হৈ গ'লে দিগদাৰ হৈ যায়, আৰু আমাৰো মিলি গ'ল, সেইকাৰণে আমি অকণমান সোনকালে গুচি আহিলোঁ। ৰাতিপুৱা সময়খিনি এনেকুৱা খালী লাগিছে, কাৰণ চব ডিউটি স্কুল যায়, কিন্তু গধূলি এনেকুৱা খালী হৈ নাথাকে। এই ভাগি হৈছে মন্দিৰ ভাগি। এতিয়ালৈকে আৰম্ভ হোৱা নাই, কাৰণ কিমান 11টা বাজিছেহে ন, 12টা বজাৰ পৰা আৰতি আছেহে। কেতিয়াবা 12:30 পৰাও কৰে বাৰু। এইভাগি চাকি জ্বলাম, আমি চাকি লৈ চাকি দিম। চাকি চব জেগাতে দিব পাৰি, আমি 3 জেগাত দিম, য'ত য'ত মন যায় ত'তেই দিব পাৰি। আমি আগৰ পৰা এনেকৈ 3 জেগাতে দিব পাৰোঁ। তাতো এভাগি আছে। এইভাগি হৈছে অগ্নি দেৱতা। এইফালে আমি ইয়াত ধূপ চাকি জ্বলাই ল'লোঁ, আৰু বাহিৰতো এনেকৈ শিৱলিংগত মই পানী দিলোঁ। তাৰপিছতে মায়ে চাকি ধূপ জ্বলালে, ময়ো জ্বলালোঁ বাৰু।
কিন্তু এই ভিডিঅ' কিছুমান কৰি থাকিলে অলপ মনটো ডাইভাৰ্ট হৈ থকা নিচিনা হয়, কিন্তু হ'লেও তাত গৈ ইমান মই ডাইভাৰ্ট হ'বলৈ দিয়া নাই, তাতে গুৰুত্বটো বেছি দিছোঁ। কাৰণ এইটো প্লেটফৰ্ম মোৰ কাৰণে নতুন, সেইটো কাৰণে ভগৱানকো কৈছোঁ যে মোক আগবঢ়াই নিয়ে যাতে। এইভাগী ওচৰত এতিয়া মায়ে চাকি জ্বলাই আছে, কিন্তু নাই একদম চাকি জ্বলাব পৰা নাই, কাৰণ ইমানেই বতাহ দিছে। মায়ে পূৰা চেষ্টা কৰি আছে একদম ধূপ জ্বলাবলৈ বুলি। ময়ো সেই দুডালমান জ্বলালোঁ, কিন্তু বেছি জ্বলাব নোৱাৰিলোঁ আৰু চাকিটোতো দিবই নোৱাৰিলোঁ বাৰু। আৰু এওঁক চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈ দিছে। এওঁৰ লগতে আৰু তলতো এভাগী আছে, সেইভাগী বাৰু ইয়াত ভালকৈ আপোনালোকে নেদেখিলে। মই আকৌ যেতিয়া যাম তেতিয়া আপোনালোকক ভালকৈ দেখাম। এতিয়া আহিছোঁ আমি ভোগ ল'বলৈ। এই ৰিচিপ্টখন হৈছে আমি নেক্সট ছানডে যে ভোগ দিম তাৰ ৰিচিপ্ট। আমি এবাৰ যাবলৈ বুলি ওলালোঁ। হেল্ল', মই ঘৰ আহি পাই গ'লোহি। এতিয়া সময় হৈছে প্ৰায় 3টা বাজিবলৈ 10 মিনিট আছে। এয়া পাই গ'লোহি। আজি গৈ খুব ভাল লাগিলে। আকৌ নেক্সট ছানডে যাম আৰু। আমাৰ তালৈ এনেকৈ মাজে মাজে গৈ থকা হয় আৰু যেতিয়াই যাওঁ মনটো খুব ভাল লাগি আহে। আৰু আপোনালোকেও যায় নে নাযায় জনাব। মই এতিয়া চেঞ্জ কৰি লওঁ আৰু এতিয়া আপোনালোকৰ আগত এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে চাই থাকক। হেল্ল', মই এতিয়া বনাবলৈ লৈছোঁ শ্বাহী চিকেন। আৰু চিকেনখিনি প্ৰথমতে মই মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবলৈ মই কি বস্তু ব্যৱহাৰ কৰিম তাকে আপোনালোকক দেখাওঁ আহক। মই এয়া লৈছোঁ চিকেন লেগ পিচ 2টা, আৰু আপোনালোকে স্কিন থকাও ল'ব পাৰে, স্কিন নথকাও ল'ব পাৰে, কোনো প্ৰব্লেম নাই। মই পিছে স্কিন থকা লৈ লৈছোঁ, কাৰণ মই স্কিন থকা খাই ভাল পাওঁ। আৰু এইফালে লৈ লৈছোঁ এইখিনি মছলা, যিখিনি এতিয়া মানে ইয়াত মেৰিনেশ্যনত দিম সেইখিনি লৈ লৈছোঁ। ইয়াত দিছোঁ মই জিৰা, ধনিয়া, কাশ্মীৰী ৰেড চিলি, হালধি আৰু অকণমান নিমখ, লগতে ভিনেগাৰ। ভিনেগাৰৰ বদলি আপোনালোকে নেমু দিব পাৰে, কিন্তু মোৰ ওচৰত নেমু নাছিলে, সেইকাৰণে মই ভিনেগাৰে ইউজ কৰিছোঁ। লগতে আপোনালোকে দিব ক্ৰীম। ক্ৰীমটো অপশ্যনেল হয়, আপোনালোকে দৈ দিওঁ বুলি ক'লেও পাৰে, নহ'লে দৈ নিদিয়াকৈও হৈ যায়। বাকীখিনি বস্তুৰে মেৰিনেট কৰিলেও হৈ যায়, কিন্তু মোৰ ওচৰত ক্ৰীমটো আছিলে বাবে মই দিলোঁ। আৰু চিকেনখিনি যেতিয়া আপোনালোকে মিশ্ৰণখিনি লগাই সেইখিনি একদম পূৰা ভালকৈ ওপৰৰ পৰা তললৈকে একদম ভালকৈ দিব লাগে, তেতিয়াহে মানে ভিতৰলৈকে সোমাই যায় আৰু পিছত খাবলৈ ভাল লাগে। চিকেনখিনি এতিয়া মই 1 ঘণ্টা প্ৰায় মেৰিনেট কৰি ৰাখি দিম, নহ'লেও আপোনালোকে 1 ঘণ্টা যদি সময় নাথাকে তেতিয়া 45 মিনিটছলৈও ৰাখি থ'ব পাৰে, একো নাই। এতিয়া বাকী তাৰপিছত কি মই কৰোঁ আৰু মছলা কি লওঁ আপোনালোকক দেখাই আছোঁ আহক। এতিয়া এইখিনি মই পিঁয়াজ কাটি ল'লোঁ, আৰু ইয়াত আছে জিৰা প্ৰায় 1 চামুচমান লৈছোঁ, বেছি লোৱা নাই। এইখিনি এতিয়া মই পিচি ল'ম। পিঁয়াজত যে গোটা জিৰাটো দিয়ে মই তাৰ গোন্ধটো বৰ ভাল পাওঁ, সেইটো কাৰণে মই যিকোনো মাংস বনালে মই জিৰা এক্সট্ৰাকৈ আজিকালি নিদিওঁ, মাংসতে এনেকৈ পিচি দি দিওঁ। এতিয়া যেতিয়া এনেকৈ পিচি দিলোঁ ইমানেই ধুনীয়া গোন্ধ ওলাইছে নহয়, আৰু এনেকৈ পিচিলে বেছিকৈ মছলা নিদিলেও হৈ যায়। আৰু এফালে বেলেগ এটা বাতি লৈ লৈছোঁ, তাত আছিলে কাজু আৰু মগজ মই তিয়াই থৈছিলোঁ। বেছি দেৰি কিন্তু তিওৱা নাই, এনেই ধুই মেলি 5 মিনিটমান এনেকৈ তিয়াই থৈছিলোঁ। তাৰপিছতে মিক্সি বাতিটো দি দিছোঁ, পিঁয়াজ যেনেকৈ পিচিছিলোঁ সেইভাগেই দি দিছোঁ। এইখিনি হৈ গ'ল কাজু আৰু গাখীৰ। এইবাৰ লৈ লৈছোঁ মই এইখিনি গৰম মছলাত বেলেগ বিশেষ একো নাই। জালুক কেইটামান লৈছোঁ, জালুক ইমান জ্বলা নহয় সেইকাৰণে লৈছোঁ। জালুক লৈ লৈছোঁ, তাৰপিছতে ইলাইচি, জাবিত্ৰী। ইলাইচি আৰু জাবিত্ৰীটো এক্সট্ৰাকৈ থৈছোঁ, কাৰণ ইলাইচি জাষ্ট গুটিটোহে দিম। এইখিনি 2 মিনিটমান গৰম কৰিম, তাৰপিছতে খুন্দুনাত খুন্দি দিম। একদম মিক্সিত নিপিছোঁ আৰু খুন্দুনাতে খুটি অলপ দৰদৰাকৈ থ'ম। অকল এইখিনি ইউজ কৰিম আৰু বেলেগ একো ইউজ নকৰে। এয়া হৈছে জিৰা আৰু পিঁয়াজ, তাৰপিছত এয়া হৈছে গাখীৰ, মগজ, কাজু, এয়া হৈছে ধনিয়া লাষ্টত দিবলৈ, এয়া জাবিত্ৰী। এইখিনি হৈছে গৰম মছলাখিনি। গৰম মছলা ইমানখিনি নিদিবও পাৰোঁ, মই চাই লওঁ কিমান দিম। তাৰপিছতে এইখিনি হৈছে নহৰু আদা। 1 ঘণ্টা ওচৰা-ওচৰি হৈ গ'ল, 1 আৱাৰ হৈ গ'ল। সেয়া এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ আহক। তেল আপোনালোকে যিকোনো তেলেই ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত দিছোঁ ৰিফাইন আৰু মিঠাতেলটো মিক্স কৰি দিছোঁ। এতিয়া চিকেনখিনি দি দিছোঁ। চিকেনখিনি 2টা ছাইডে মই অলপ টাইম সিজাই ল'ম, কাৰণ বেছি দেৰিও নালাগে। এতিয়া আকৌ অলপমান লুটিয়াই দিছোঁ দুইফালে, আৰু সেই যে পিচ এটি অকণমানিকৈ দেখিছে, সেই পিচটি মানে লগতে আছিলে, সেইটো কাৰণে ভাবিলোঁ দিওঁ নিদিওঁকৈ লগতেই দি দিলোঁ। মই এনেই লগত নিদিওঁ বুলি ভাবিছিলোঁ। এতিয়া দুইফালে এইখিনি অলপকৈ সিজাই দিছোঁ। প্ৰায় সিজিছেগৈ, 40% মান সিজিলেই। আপোনালোকে দেখোঁতে গম পাবই, অলপ ৰঙা নিচিনা হৈ যাওঁতে মই অকণমান দেৰি ঢাকি দিলোঁ, ভাপত সিজিবলৈ বুলি দিলোঁ, যাতে ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। এইটো পিছে গোটেইটো নিসিজাওঁ, প্ৰায় মই 80% মানহে সিজাম, তাতকৈ বেছি নিসিজাওঁ। এতিয়া এইখিনি এটা ছাইডে সিজিলেই, আকৌ ইটো ছাইডেও মই এতিয়া ভাপত অলপ দেৰি সিজাম, প্ৰায় 1-2 মিনিটমানহে সিজাম, তাতকৈ বেছি নিসিজাওঁ।
সেয়া দেখিছেনে একদম ৰঙা হৈ আহিছে, কিন্তু মই ইয়াত কোনো ধৰণৰ ফুড কালাৰ ইউজ কৰা নাই। আপোনালোকে দেখিছেই চিকেনখিনি প্ৰায় 80% কুক হৈ গ'ল, সেইটো কাৰণে এতিয়া মই উঠাই দিছোঁ। আৰু এইখিনি তেল দেখিছেনে কিমান ওলাইছে ইয়াৰ পৰাই। গোটেইখিনি তেল মই নিদিওঁ, অলপ মানে কাঢ়ি মেলি থৈ দিলোঁ। একেখিনি তেলতে মই জলকীয়া এটাও দি দিছোঁ জাবিত্ৰীৰ লগতে। জলকীয়াটো আপোনালোকে অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। পিঁয়াজখিনি দি দিছোঁ। এইখিনি অলপ টাইম ভাজি ল'ম, কাৰণ পিঁয়াজখিনিতো কেঁচা হৈ আছে, সেইটো কাৰণে পিঁয়াজৰ পৰা তেল নোলোৱালৈকে অলপ দেৰি ভাজি থাকিম। পিঁয়াজখিনি আধা সিজোৱা হওঁতে মই আদা নহৰুখিনি দি দিছোঁ। নহ'লে পিঁয়াজখিনি যদি ফুল্লি ফ্ৰাই কৰি লওঁ তেতিয়া মানে পিঁয়াজটো লাষ্টত অলপ জ্বলা জ্বলা হৈ যাব পাৰে, সেইটো কাৰণে পিঁয়াজ আৰু নহৰু একেলগতে সিজিব পৰাকৈ লগতে দি দিছোঁ। তাৰপিছতে এয়া চিকেনখিনি দি দিলোঁ যেতিয়া পিঁয়াজৰ পৰা তেল ওলাবলৈ ধৰিলে। চিকেনখিনি এতিয়া অকণমান দেৰি ফ্ৰাই কৰি ল'ম এনেকৈ, যাতে ভিতৰত টেষ্টটো সোমাই যায় পিঁয়াজৰ। আৰু মই অকণমান দেৰি ঢাকি দিম। মই পিছে যিমান ফ্ৰাই কৰিলেও অলপ টাইমৰ কাৰণে হ'লেও ঢাকনখন দিওঁৱেই, ভাপত সিজালেহে মোৰ মানে মনটো শান্তি লাগে। চিকেনটো প্ৰায় হৈয়ে গৈছে। এইবাৰ দি দিছোঁ গাখীৰত যিখিনি মিশ্ৰণ গোটেইখিনিতো মিক্স হৈ আছে সেইখিনি দি দিছোঁ। আৰু চিকেনখিনি মেৰিনেট কৰি থোৱা বাতিটোতো মই পানী অলপ দি এইখিনি লগতে দি দিছোঁ। এতিয়া দি দিছোঁ গৰম মছলাখিনি। গৰম মছলা মই পেকেট ইউজ নকৰোঁ, ডাইৰেক্ট দৰদৰাকৈ যিখিনি পিছা আছিলে সেইখিনি দি দিছোঁ। এতিয়া দি দিম অলপ পানী। আপোনালোকে গৰম পানীও দিব পাৰে, ঠাণ্ডা পানীও দিব পাৰে, একো কথা নাই। মই পিছত ঠাণ্ডা পানীয়ে দি দিছোঁ, গৰম পানী কৰি একো দিয়া নাই, কাৰণ ইয়াত কোনো ধৰণৰ আলু নাই, সেইটো কাৰণে। আলু দিলে পিছে গৰম পানী দিব লগা হয় বাৰু। এতিয়া দি দিছোঁ মই এইখিনি ধনিয়াখিনি যিখিনি মই কাটি থৈ দিছিলোঁ। আমাৰ চিকেন প্ৰায় ৰেডি। অলপ দেৰি খালি মই ঢাকন দি লওঁ আকৌ এবাৰ। এয়া লাষ্ট ঢাকন দি মেলি তাৰপিছত উলিয়াইছোঁ। এয়া চিকেন হৈয়ে গ'ল আমাৰ একদম ৰেডি। ঘৰত আনি ইমানকৈ খোৱা নহয় ব্ৰইলাৰটো, কিন্তু বাহিৰত খোৱা হয়। কিন্তু মই ভাবিলোঁ যে বাহিৰত খোৱাতকৈ ঘৰতে বনাই চাওঁচোন। এইটো ডিছ মানে মই এদিন বাহিৰত ট্ৰাই কৰিছিলোঁ। শ্বাহী চিকেনৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। ৰেচিপিটো কেনেকুৱা লাগিলে ক'ব, আৰু আপোনালোকে বনাই মেলি জনাব। ঘৰত বনাই চাব কেনেকুৱা লাগে, এইটো খাই খুব ভাল লাগে। একদম মছলা কম পৰিমাণে দিয়া হৈছে, আপোনালোকে বনাই মেলি ক'ব। মই ইয়াক আজি বান্ধি থৈ গৈছিলোঁ। এইফালে চা, ইমান ধুনীয়া বতাহ মাৰিছে। আপোনালোকৰ যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।